কংগ্রেসের অন্তর্গত যুব কংগ্রেসের হিচাপৰ নেতৃত্বত আৰু জিলা বিভিন্ন পদাধিকাৰী ব্লকৰ আৰু যুৱ কংগ্ৰেছৰ উপস্থিতিত প্ৰগ্ৰাম ব্লকৰ অঞ্চলগত সকলো যুৱক প্ৰায় আজি 51জনীয়া কমিটি এখন গঠন কৰা হয়। জাহাংগীৰ আলীক সভাপতি লৈ আৰু অহা দিনত কংগ্ৰেছ দলটো যে শক্তিশালী হৈ আগবাঢ়ি আছে আৰু যুৱকসকলে যে আজি কংগ্ৰেছ দলত এক মত নিগনিজ কৰিছে, ভৱিষ্যত যুৱ প্ৰবঞ্চনে যে কংগ্ৰেছ দলক আগত ধন ধৰাব আৰু বিশেষকৈ বিজেপি ৰাজনৈতিক মহলত যিহেতু অনাগত দিনত আমাৰ ইলেকশ্যন আহি আছে আৰু ইলেকশ্যনৰ ক্ষেত্ৰত এখনে যুঁজ এখন হ'ব। এই যুঁজৰ কাৰণে যুৱকসকলৰ শক্তিৰ প্ৰয়োজন। কংগ্ৰেছে এই যুৱক এই শক্তি প্ৰগ্ৰামমূলক কংগ্ৰেছে পাইছে আৰু অধিক শক্তি আমি পালোঁ, য'ত 22 আৰু 23 তাৰিখে আমাৰ মাননীয় নৱনিযুক্ত সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া আহি যি শক্তি দিলে তাত আৰু অতিমাত্ৰাকৈ যুৱকে আমাক যোগ দিছে। তাৰ কাৰণে আমি আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া আৰু জিলা কংগ্ৰেছৰ কৰ্মকৰ্তা আৰু বিশেষকৈ যুৱ কংগ্ৰেছৰ সভাপতি আৰু কৰ্মকৰ্তাক আমি ধন্যবাদ জনাইছোঁ। বিজেপিক উৎখাত কৰাৰ কৰে কংগ্ৰেছৰ আন্দোলন। আমি যুঁজ এখন হ'ব, আমি যুঁজ কৰিমেই। আমি কৈছোঁ যুঁজখন হ'ব। আমাৰ কংগ্ৰেছ দলে BTCক যেনেকৈ যুদ্ধ কৰি খেদিছিল, আমি এইবাৰ বিজেপিকো আমি যুদ্ধ দিম, সমৰ্থনেৰে খেদিম। গ্রাম ব্লক যুব কংগ্রেসের এখন কমিটি গঠন করা হয়েছে। তো আমি প্রেসিডেন্ট হিসাবে আমার জাহাঙ্গীর আলী ডাঙ্গরিয়াক আমি প্রেসিডেন্ট দিছোঁ আৰু জেনারেল সেক্রেটারি এডমিন আমার আইনাল হকক দি আমি 51জনীয়া এখন কমিটি গঠন কৰিছোঁ। দলৰ মিডিয়াতে সম্মানিত মই কেনেকৈ আগন্তুক দিনত আগবঢ়া যায় দলক লৈ আগবাঢ়ি যাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।